প্ৰতিষ্ঠিত হৈ আছে এইটো একে সময়তে যে বিজেপি দলত যিবোৰ নিষ্ঠাবান কৰ্মী আছে যিসকলে অসমৰ মাটি আৰু মানুহৰ প্ৰতি যাৰ শ্ৰদ্ধা আস্থা আছে সেই সকলোকে আমি এই জাতীয়তাবাদী সম্বৰ্ধনা জনাব বজালী জিলা সমিতিৰ সন্মানীয় সভাপতি দিলীপ কুমাৰ দাস ডাঙৰীয়া। দিলীপ কুমাৰ দাস ডাঙৰীয়া এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আনুষ্ঠানিকভাৱে আমাৰ সম্বৰ্ধনা অৰুপ শৰ্মা, কৈলাশ চন্দ্ৰ শৰ্মা, হবিব আলী, বিজেপি মই প্ৰথম নহয় আৰু মোৰ আগতো মানুহ আছিলে, কিন্তু নগাঁৱত ক'ব পাৰে যে মই যথেষ্ট আৰম্ভণি পাই শুৰুৱাত কৰিছিলোঁ বুলি। মই কিয় ল'লোঁ 40 বছৰ ওপৰ হৈছিলে মোৰ এইটো দলত। মই বহু কষ্ট ত্যাগ কৰি বা নিজৰ বহু কিবাকিবি হেৰুৱাই নহয় মই দি পেলাই দলটোৰ উত্থান কৰাইছিলোঁ। আজি বজালী জিলাত পূব বজালী জিলা পৰিষদৰ যিগৰাকী সদস্য দিলীপ বৰুৱা ডাঙৰীয়াই তেখেতৰ নেতৃত্বত এটা বৃহৎ দলে অসম জাতীয় পৰিষদত যোগদান কৰিছে আৰু অসম জাতীয় পৰিষদৰ যি আদৰ্শ আছে, আমাৰ যি লক্ষ্য উদ্দেশ্য, আমাৰ যি দৰ্শন, জাতীয়তাবাদী যি দৰ্শন, তাৰ প্ৰতি আকৰ্ষিত হৈ দিলীপ বৰুৱা ডাঙৰীয়া যোগদান কৰিছে। আৰু আমি এনেও জানো যে এই বজালী জিলাখন বা এসময়ৰ পাটাচাৰকুছি সমষ্টি, এতিয়াৰ বজালী সমষ্টি, এইটো এটা জাতীয়তাবাদৰ উৰ্বৰা ভূমি। ইয়াত 85ত খুব ৰেকৰ্ড কৰি ইয়াত অভিলেখ কৰি ইয়াৰ পৰা ৰাইজে ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাইছিলে বিধানসভাৰ মজিয়ালে। গতিকে এই পৰিৱেশ এটা তেনেকুৱা ধৰণৰ মানুহৰ মাজত জাতীয়তাবাদী চেতনা এটা ইয়াত সহজতে মানুহৰ মাজত নিহিত হৈ আছে। গতিকে এই সমষ্টিটোত আমাৰ জাতীয়তাবাদৰ পতাকা উৰুৱাবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ। আগন্তুক দিনসমূহত আমি সঠিক পৰিকল্পনা লৈ আৰু ৰাইজক সকলোকে একত্ৰিত কৰি বজালী সমষ্টিত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, ইয়াত বিজয় নিশান উৰাবৰ কাৰণে আমাৰ সকলো ফালৰ পৰা আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু তাৰ আজি আৰম্ভণি হ'ল। পৰৱৰ্তী দিনসমূহত 26ত আপোনালোকে ইয়াৰ ফলাফল শক্তিশালী ৰূপত দেখিবলৈ পাব। মই যিহেতু এটা আঞ্চলিক ৰাজনীতিৰ লগত দীৰ্ঘকাল যুক্ত হৈ আহিছোঁ, 1979 অসম আন্দোলনৰ মাজেৰে সমাজখনলৈ আহিলোঁ। 1993 চনত মই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ। তাৰপিছত মই অসম গণ পৰিষদ দলৰ লগত দীৰ্ঘকাল থাকিলোঁ আৰু মোৰ সত্তাত তেজত এটা কথা প্ৰবাহিত হৈ আছে যে মই দীৰ্ঘকাল জাতীয়তাবাদৰ লগত আছোঁ, আঞ্চলিকতাবাদৰ লগত আছোঁ আৰু অসম আন্দোলনে মোক সেইটো কথা শিকাইছিলে, যিহেতু আন্দোলনত যথেষ্টখিনি বজালী ৰাইজে কষ্ট খোৱাৰ